আমি পুৰস্কাৰ ল'বলৈ মই অনুৰোধ জনাইছোঁ। আজি মুখ্য অতিথি মহোদয়ে এই পুৰস্কাৰটি বিতৰণ কৰিব। এয়া দেখিবলৈ পাইছে আজি মুখ্য অতিথি মহোদয় অৰ্থাৎ দ্বিতীয় অসম আৰক্ষী বাহিনী সন্মানীয় অধিনায়ক মহোদয়ে পুৰস্কাৰটি প্ৰদান কৰিছে। এয়া আছিল বেচিল ওপন আৰু সেই ব্ৰজেন কলিতা। সুদীৰ্ঘ 20 সপ্তাহ তেখেতসকলে প্ৰশিক্ষণ লৈ সকলো হাততালি বজাবলৈ অনুৰোধ জনাইছোঁ। এয়া অনন্ত বৰুৱাই পুৰস্কাৰটি ল'বলৈ আগুৱাই আহিছে। পুৰস্কাৰটি প্ৰদান কৰিব আজি মুখ্য অতিথি মহোদয় অৰ্থাৎ দ্বিতীয় অসম আৰক্ষী বাহিনী সন্মানীয় অধিনায়ক মহোদয়ে বঁটাটি প্ৰদান কৰিছে। এয়া বেচিল শ্বুটাৰ অনন্ত বৰুৱা। তেওঁ নিজৰ পাৰদৰ্শিতা, নিজৰ সাধনা, নিজৰ কষ্ট, নিজৰ কেঁচাধাম মাটিত পেলাই আজি তেওঁকো এই পুৰস্কাৰটি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটি বিতৰণ কৰিব আজি দীক্ষান্ত সমাৰোহৰ মুখ্য অতিথি মহোদয় অৰ্থাৎ বাহিনী সন্মানীয় অধিনায়ক মহোদয়ে বঁটাটি প্ৰদান কৰিছে। এয়া সকলোৱে দেখিছে বেচিল টানাও মধু শ্ৰেষ্ঠ ডাঙৰীয়া। ইয়াৰ পাছতে অনুৰোধ জনাম কৌশিকক পুৰস্কাৰটি ল'বলৈ অনুৰোধ জনাইছোঁ আৰু পুৰস্কাৰটি প্ৰদান কৰিব আজি মুখ্য অতিথি দীক্ষান্ত সমাৰোহৰ অৰ্থাৎ বাহিনী সন্মানীয় অধিনায়ক মহোদয়ে বঁটাটি প্ৰদান কৰিছে। এয়া হৈছে বেচিল দিল আৰু সি কৌশিক ৰয়। এয়া আছিল